শিক্ষাৰ্থী তথা এই অঞ্চলৰ ৰাইজ গোট খাই আমি খুব সুন্দৰভাৱে সেই অনুষ্ঠানটো উদযাপন কৰিলোঁ। তাৰ পাছতে আৰু এটা আমি অনুষ্ঠান এতিয়া আমি যিটো অনুষ্ঠানত আমি অগ্ৰগতি আমি পাইছোঁহি, জুবিন গাৰ্গৰ প্ৰিয় খেল ফুটবল। তেখেতে সততে নিজেও ফুটবল খেলিছিল, ফুটবলটো তেওঁৰ খুব প্ৰিয় গেম আছিল। সেয়েহে আমি এই দিনটোত এখন ফুটবল খেল অনুষ্ঠিত কৰাৰ কথা ভাবি আমি নাজিৰাৰ সন্মিলিত প্ৰবীণ ফুটবল দল আৰু শিৱসাগৰ ফুটবল দল দুইটি দলকে আমন্ত্ৰণ কৰিছিলোঁ। আমি খুব সুখী, তেখেতসকলে আমি কোৱা চেতিয়া 826 নং মাউতগাঁও প্ৰাথমিক বিদ্যালয়। আমি প্ৰথম শ্ৰী ভাস্বতী মেচ তেখেতক আগবাঢ়ি আহিবৰ অনুৰোধ জনাইছোঁ। আছেনে নাই বাৰু? যিহেতু এই প্ৰতিযোগিতাসমূহৰ বেছিভাগ প্ৰতিযোগীয়ে হয়তো গুচি গৈছে মই জনাত, কাৰণ তেখেতসকলে ৰাতিপুৱাই আহিছিলে অনুমোদন হ'ল। আমি জুবিন ফ্ৰেণ্ড ক্লাবৰ বিষয়ববীয়াসকলক যিসকল প্ৰতিযোগী নাই তেখেতসকলৰ এড্ৰেছ বা স্কুলৰ এড্ৰেছত আমি তেখেতসকলৰ পুৰস্কাৰটো পঠাই দিবৰ বাবে অনুৰোধ জনাইছোঁ। দ্বিতীয় শ্ৰী মান্যতা বৰগোহাঁই, তেখেত আছে নি বাৰু? বোধ কৰোঁ নাই। তৃতীয় শ্ৰী প্ৰণয় চেতিয়া, তেখেতো বোধ কৰোঁ নাই। চতুৰ্থ শ্ৰীমতী প্ৰিয়াংগনা চেতিয়া, উদগনিমূলক, তেখেতো নাই। আমি খ শাখাৰ প্ৰতিযোগিতালৈ আগবাঢ়িছোঁ। খ শাখাৰ প্ৰথম শ্ৰী অংকিতা ৰাজকুমাৰী, বাউলী মৈদাম উচ্চতৰ মাধ্যমিক বিদ্যালয়। অংকিতা ৰাজকুমাৰী, বাউলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়, বোধ কৰোঁ নাই। দ্বিতীয় শ্ৰী সাৰংগ দিহিঙীয়া, জৱাহৰ নৱোদয় বিদ্যালয়। জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাৰ আছে, ছাৰৰ হাততে আমি পুৰস্কাৰটি অৰ্পণ কৰিম। আমি সাৰংগ দিহিঙীয়া, সপ্তম শ্ৰেণী, জৱাহৰ নৱোদয় বিদ্যালয়। আমি সভাপতি মহোদয়ৰ পৰা জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিক্ষক আমাৰ তেখেত ছাৰৰ হাততে আমি তেখেতৰ পুৰস্কাৰটো দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু তৃতীয় পুৰস্কাৰটিও দীপজ্যোতি গগৈ, অষ্টম শ্ৰেণী, জৱাহৰ নৱোদয় বিদ্যালয়। সেই পুৰস্কাৰটিও তেখেতকে দিবৰ বাবে অনুৰোধ জনাইছোঁ। দীপজ্যোতি গগৈ। আৰু প্ৰথম পুৰস্কাৰটো অংকিতা ৰাজকুমাৰী, অষ্টম, বাউলী মৈদাম উচ্চতৰ মাধ্যমিক বিদ্যালয়। আমাৰ প্ৰসেনজিৎ বৰগোহাঁই আছে, তেখেতৰ বিদ্যালয়ৰ ছাত্ৰ, সেইটো প্ৰসেনজিৎ বৰগোহাঁইকে উক্ত এইটো প্ৰসেনজিৎ, তেখেত সেইখন স্কুলৰ শিক্ষক প্ৰসেনজিৎ বৰগোহাঁইৰ আগতে অৰ্পণ কৰোঁ। খ শাখাৰ উদগনিমূলক মিছ আসিমা আছাদী, মাৰ্কাছ একাডেমী নাজিৰা। নাই চাগে। আমি এইখিনিতে চিনাকি কৰিব বিচাৰিছোঁ। এখেতে আজি আলি হাইদৰ ডাঙৰীয়া, এখেতে আজি আমাৰ জুবিন গাৰ্গৰ লাইভ প্ৰতিছবি আমাৰ দিনৰ 12মান বজাৰ পৰা লাইভ প্ৰতিছবি অংকন কৰি আছে। এইখন প্ৰতিছবি তেখেতে ইয়াতে লাইভ অংকন কৰিছে। লগতে তেখেতে আৰু এটা কাম কৰিছিলে, বহুত টি চাৰ্টবিলাকত তেখেতে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি হঠাতে বনাই দিয়ে। কোনোবাই যদি বগা টি চাৰ্ট তেনেকুৱা বনাব বিচাৰিছে, খুব কম সময়ৰ পিছত তেখেতক জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বনাই নিব পাৰে। আমি তেখেতক পুৰস্কাৰটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। মাৰ্কাছ একাডেমী। গ শাখাৰ আমি প্ৰতিযোগিতাৰ ফালে আগবাঢ়িছোঁ। গ শাখাৰ প্ৰথম শ্ৰী নৱজ্যোতি বৰগোহাঁই বিদ্যালয়, গোলকীয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ কোনোবা আছেনে? নাই, সেইটো পুৰস্কাৰ পাছত লৈ যাব। দ্বিতীয় শ্ৰী স্বস্তিকা দুৱৰা, শংকৰদেৱ বিদ্যা নিকেতন নাজিৰা। স্বস্তিকা দুৱৰা আছেনে? নাই আমাৰ মাজত, আমি এইটো পিছত পঠিওৱাৰ ব্যৱস্থা কৰিম। তৃতীয় শ্ৰী বিকাশিতা তাইৰাই, নৱম শ্ৰেণী, নাজিৰা জাতীয় বিদ্যালয়। নাই চাগে, সেইটো আমি পিছত পঠোৱাৰ ব্যৱস্থা কৰিম। উদগনিমূলক বঁটা শ্ৰী পংকজ কৰ্মকাৰ, একাদশ শ্ৰেণী, চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়। পংকজ কৰ্মকাৰ আছে নেকি? চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাই, সেইটো পুৰস্কাৰ আমি পিছত দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ দিনৰ ভাগত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ইতিমধ্যে আমি ঘোষণা কৰিলোঁ। যিহেতু আমাৰ সময় যথেষ্ট পলম হ'ল, আমাৰ বিদ্যাৰ্থীসকল ৰাতিপুৱা খুব সোনকালেই আমাৰ ইয়ালৈ আহিছিল, 9 বজাতে আমাৰ খেলপথাৰত উপস্থিত হ'ল। তেখেতসকলে ভাগৰুৱা হৈ তেখেতসকল ইতিমধ্যে ঘৰলৈ গুচি গ'ল। আমি পৰৱৰ্তী সময়ত তেখেতসকলৰ পুৰস্কাৰসমূহ পঠিওৱাৰ ব্যৱস্থা কৰিম। আমি এতিয়া আগবাঢ়োঁ আজিৰ যি প্ৰবীণ ফুটবল খেল। এই ফুটবল খেলক যিকেইটি দলে
নাজিৰা সন্মিলিত প্ৰবীণ একাদশ আৰু শিৱসাগৰ প্ৰবীণ একাদশ দুইটি দলতে আমি দেখিবলৈ পালোঁ যথেষ্ট পুৰণা খেলুৱৈ, যথেষ্ট আগৰ নাম থকা খেলুৱৈ, তেখেতসকলে আজি দুবৰীৰ যাদুৰে এই অনুষ্ঠানটি জীপাল কৰি তুলিলে। আমি দুইটি দলকে আকৌ এবাৰ ধন্যবাদ জনাই আমি পুৰস্কাৰ বিতৰণী কাম আৰম্ভ কৰিব বিচাৰিছোঁ। আমি প্ৰথমতে আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ নাজিৰা সন্মিলিত একাদশৰ যিটো ৰাণা চাৰ্ভ দল